নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। কংগ্ৰেছৰ সময়ত গানবিলাক এক ধৰণৰ আছিলে, এতিয়া বিজেপিৰ সময়ত কিন্তু গানবিলাক বেলেগ ধৰণৰ হৈছে আৰু হ'ব। মেইন কথালৈ আহোঁ। আপোনালোকে নিশ্চিতভাৱে মনত আছে, আমাৰ মহান গায়ক পাপনৰ দেউতা খগেন মহন্ত ডাঙৰীয়াৰ এটা ফেমাছ গান আছে, মা আমি শদিয়ালে যামে সৎফুল খামে। লাইনটো তেনেকৈ আছিলে। আৰু এতিয়া লাইনটো অলপ বেলেগ, কাৰণ এতিয়া বিজেপিৰ জমানা, এতিয়া শদিয়া চদিয়া বুলি কাম নাই। মা আমি জালুকবাৰীলৈ যামে আৰু মামাৰ ফুল সমে, কাৰণ ফুলটো বনাই আছে ডেইলি, আৰু স্কুললৈ নাযাওঁ। কাৰণ ছাত্ৰ ছাত্ৰী ইতিমধ্যে গম পাইছে যে আপুনি যদি পঢ়া শুনা নকৰে, তথাপি এইটো কোনো বিষয় নহয়, কাৰণ ছাত্ৰ ছাত্ৰীয়ে গম পাইছে যে এতিয়া মানে পঢ়া শুনা কৰি লাভ নাই। গতিকে আমি ৰাজনীতিলৈ যেতিয়া যাম, কেলে মাথা মাৰি আছোঁ, কোনো দৰকাৰ নাই। তাতকৈ বেটাৰ আমি মোবাইলত থাকোঁ, ৰীল বনাওঁ, পইচা কমাওঁ, সেইবিলাক চিন্তা সোমাই গ'ল। কাৰণ আমাৰ সামাজিক ব্যৱস্থাটোৱে তেনেকৈ কৰিছে। এতিয়া ভাৰতবৰ্ষত চৰ্চা হৈছে চনম হেৰিক লৈ, আমাৰ যি হাংগাৰ ষ্ট্ৰাইক ৱাংচু ডাঙৰীয়াৰ, তাত মানে দাবীটো হ'লগৈ আপোনাৰ হেৰি পদত্যাগ কৰিব লাগে বুলি, ধৰ্মেন্দ্ৰ প্ৰধান। কিন্তু অসমৰ শিক্ষামন্ত্ৰী যে পদত্যাগ কৰিব লাগে বা অসমৰ মুখ্যমন্ত্ৰী পদত্যাগ কৰিব লাগে, সেইটো লৈ কিন্তু কোনো কাৰো মূৰৰ কামোৰণি নাই। মানে অসমত এছামক ক'ব বিচাৰিছে দে আৰ আৰবান নক্সাল, আৰু তেওঁলোকক মানে ইয়াত ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ হ'ব দিয়া নাই, যিটো কাৰণে আমাৰ বহিৰাজ্যত গৈ আমাৰ কাম কৰে, তাৰপিছত তাত আমাৰ মৃত্যু হয়, আকৌ তেনেকৈ শ্ৰদ্ধাঞ্জলি কিবা এটা প্ৰগ্ৰাম আঁচনি আমি ওলাব লাগিব, তাৰ পৰা আনিব লাগিব। আপুনি সেইটো লৈ কেলৈ পৰি আছে? আপুনি তেতিয়া জাপানলৈ পঠাব লৈছে ন মানুহ, আমাৰ ইয়াত কোনো নিবনুৱা সমস্যাই থাকিব না। কাৰণ নিবনুৱাৰ যোনটো ফিগাৰ দিয়া হৈছে, ৰিচেণ্টলি মই যোনটো পেপাৰত চালোঁ, এই ফিগাৰটো হ'ল যোনটো অতদিনে আমি কৈ আহিছোঁ যে 30 লাখৰ ওপৰত আছে। এতিয়া দেখা গৈছে যে আপোনালোকৰ নেৰেটিভছত 15 লাখ, ভগৱান জানে। কাৰণ যদি আপুনি আনৰেজিষ্টাৰ্ড ধৰে, সেইটো কিন্তু 15 লাখ নহয়, সেইটো 40 লাখ হ'ব চব। মানে যদি কোনোবা আঁচনিভুক্তও আছে, তাকো মানে নিবনুৱাৰ হেৰিৰ পৰা মুক্ত কৰি দিছে। তো তেনেকৈ এইটোতো নিৰ্ণয় নহয় নহয়। এপইণ্টমেণ্ট বা প্ৰপাৰ বিজনেছ ষ্টাব্লিছমেণ্ট এইটো হ'ব লাগিব, তেতিয়া আপুনি ক'ব পাৰিব যে আপুনি হেৰি কৰিব পাৰে। আৰু গোটেইটো হ'ব লাগিব চৰকাৰৰ উদ্যোগত, এইটো হোৱা নাই। এতিয়া অলপতে কাৰণ এইটোৰ লগত অসমৰ লগত বেংগলৰ কথাটো আছে। কাৰণ আপোনালোকে নিশ্চয় মনত আছে যে মই প্ৰায় কেইবাটা পেপাৰত কেইদিন ধৰি মই চাই আছোঁ যে কণীৰ পাৰ প্লেট ইমান টকা বাঢ়িলে। তো এই নিউজটো খুব বেছি মোৰ আকৰ্ষণ সৃষ্টি কৰিব পৰা নাই। কিন্তু হয়, ৰিচেণ্ট যোনটো দৈনিক জনমভূমি, সেইটো চাব, আপোনাৰ অনলাইনতে এভেইলেবল হয়। দৈনিক জনমভূমিৰ এই কণীৰ যে খেলটো হৈ আছে, তাৰ সম্পৰ্কে যে এটা এক্সক্লুচিভ বাতৰি হেৰি কৰিছে, আৰু তাৰ যিজন ৰিপৰ্টাৰ, তেখেতক মই চেলুট জনাইছোঁ। সুন্দৰ, তেওঁক ওপৰে নহয়, একদম ষ্টাডি। এতিয়া আপোনালোকৰ নিশ্চয় মনত আছে যে বেংগল ইলেকশ্যনৰ আগত কি বুলি কৈছিলে, যে অসমত মূল্যবৃদ্ধিৰ অন্যতম কাৰণ হ'ল কাৰণ বেংগলত TMC চৰকাৰে অভিষেক টেক্স বুলি এটা টেক্স লয়। তাত আমাৰ ইয়াত যেনেকৈ কেবিনেট মিনিষ্টাৰবিলাকে টেক্স লৈ আছে নহয়, তেনেকুৱাকৈ আৰু অবৈধ কয়লা খনন, এই চব যিবিলাক হৈ আছে আৰু। তো যদি সেইটো তেওঁৰ অভিষেকৰ যদি মন্ত্ৰিত্ব গুচি যায়, TMC গুচি গ'লে, বিজেপি হোৱাৰ লগে লগে কিন্তু অসমৰ মানুহে বহুত কম দামত বস্তু পাব। কিন্তু দেখা গৈছে ডাবল ইঞ্জিনৰ চৰকাৰ অহাৰ পিছত ৰেট ডাবল নহয়, 3 ডাবল 4 ডাবল হৈ আছে, দিনে দিনে বাঢ়ি আছে। কিন্তু আৰু কণীৰ আপুনি চাওক, ৱেষ্ট বেংগল যোনটো বৰ্ডাৰৰ যোনটো হেৰি, তাত কোন আছে? তেওঁলোকৰ বিজেপি মিত্ৰ দলৰ চাৰ্জত নাই জানো? এইটো যোনটো মেইন গেট, তাত কি হৈছে, অভিষেকৰ সময়ত যদি 1 টকা অভিষেক টেক্স লৈছিলে, এতিয়া মামা টেক্স, আৰু সেইফালে যে শুভেন্দু দাদা
দুইটাৰ টেক্স মিলি মানে 2 টকা নহয়, এইটো 1 টকাটো 10 টকা হৈ গৈছে, যাৰ পৰিণতিত কাৰবাৰবিলাক সেইটো হৈ আছে। এতিয়া দেখা গৈছে যে আমাৰ ড্ৰপ আউট অকল মানে হেৰিক দোষাৰোপ কৰি লাভ নাই আমাৰ ৰণোজ পেগু ডাঙৰীয়া, কাৰণ দীৰ্ঘ বছৰ কংগ্ৰেছৰ সময়ৰ পৰা বিজেপিৰ পিৰিয়ডতো ফাৰ্ষ্ট টাৰ্মত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ কিন্তু শিক্ষা বিভাগৰ দায়িত্বত আছিল। আৰু আমাৰ যে এই পশুপালন মীন বিভাগৰ যি দায়িত্ব আছে তাৰ কি কোনো ধৰণৰ দায়িত্ব নাই নেকি? কেনেকৈ আপোনাৰ এই কণীৰ ৰেটটো কৰিব নেকি? এনেকুৱা এটা কিবা কৰিছে। বেংগলত কি হ'ল, তাত মানে চব ষ্টুডেণ্টক মানে সনাতনী বনাই দিব। আৰু আপোনালোকক ইনফৰমেশ্যনৰ কাৰণে কওঁ যে আমাৰ হিন্দুবিলাকে মাছ মাংস কণী চণী নাখায়, টোটাল বকৱাছ কথাটো, টোটাল মিছ ইণ্টাৰপ্ৰিটেশ্যন। চিম্পুল এক্সাম্পলটো হ'ল ৰামায়ণৰ জেংটো লাগিলে ক'ৰ পৰা? সীতাই বিচাৰিলে হৰিণক, কেৰেংটো কিন্তু তাতে লাগিলে। তাৰ মানে আপোনালোকো আজিৰ দিনত যদি বজাৰত আপুনি হৰিণৰ মাংস পায় নহয়, আপোনালোকে কিন্তু খাব, পূৰা জোৰ খাই থাকিব এইটো। কিন্তু যিহেতু নিষিদ্ধ, খোৱা নাই। প্ৰব্লেমটো সেইটোৱে, চবেই খায় এইটো। ৰাম লক্ষ্মণ সীতা যিমান আছে, আগৰুম বাগৰুম যিমান আছে চবেই খাইছিলে, কাৰণ ছাৰ্ভাইভেল অফ দি ফিটেষ্ট। চাইণ্টিফিক কথাটো সেইটোৱে। জেংটো তাতে লাগিলে, তাৰমানে তেওঁলোকে পূৰা মচলা টচলা দি বঢ়িয়াকৈ তেওঁলোকে কিন্তু খাইছিলে। তাত সনাতনী বনাবলৈ গৈ তাত দেখা গ'ল কি জানে, ৱেষ্ট বেংগলত মিড ডে মিলৰ পৰা কিন্তু কণী উঠাই দিলে। এইটো বেছি দিন নাই, অসমতো কিন্তু হ'ব, কাৰণ কণীৰ যি ধৰণে মূল্য বৃদ্ধি হৈছে, কাৰণ আপোনাৰ মিড ডে মিলত যিজনে ঠিকা পায় তেখেতৰ যোনটো পইচাত মিলটো ছাপ্লাই কৰিব লাগে, তেওঁ এইটো মূল্যত কিন্তু দিব নোৱাৰিব। সেইটো কাৰণে ৱেষ্ট বেংগলত কি কৰিলে, কণীৰ প্ৰতি মানে যাতে আপোনাৰ ঘিণ আহে, সেইটো কাৰণে তাত এগ থেৰাপি ষ্টাৰ্ট কৰি দিলে। আপোনাৰ অভিষেকৰ পৰা ষ্টাৰ্ট হ'ল, য'তে পায় TMC লিডাৰবিলাকক এনেকৈ কণী দলিয়াই দিয়ে। কণী কিন্তু ভাৰতবৰ্ষৰ ৰাজনীতিত প্ৰথম দলিয়াইছিলে ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধী কিন্তু ৰিভাইভ কৰিলে। এতিয়া মমতা বেনাৰ্জী আকৌ ৰিভাইভ কৰে নে নাই, এইটো সময়ে ক'ব। কাৰণ আমাৰ অৱস্থা বহুত বেয়া। আৰু যে সদৌ অসম ছাত্ৰ সন্থা যোনটো চৰকাৰৰ পৃষ্ঠপোষকতা চলি আছে, এইটো কিহৰ কাৰণে? তেওঁলোকৰতো বাংলাদেশীৰ লগত কোনো মতলব নাই নহয়, তেওঁলোকৰ ষ্টুডেণ্টছৰ লগত মতলব। সেইটো প্ৰাইভেট স্কুলৰ নহয়, চৰকাৰী স্কুলৰ, বিশেষকৈ অসমীয়া মাধ্যমৰ যিবিলাক স্কুল, তাৰ লগত সম্পৰ্ক। তাৰ যে জুৰুলা অৱস্থা, সেইটোক লৈতো তাহাঁতৰ কোনো প্ৰব্লেম নাই, কাৰণ তেওঁলোকে বাংলাদেশী মিয়া, সেইটোত কামাইটো বেছি, কথা সেইটো, বেলেগ একো নাই। তো গতিকে গানৰো মানে যেনেকৈ চৰকাৰ পৰিৱৰ্তন হৈছে, তেনেকৈ কিন্তু গানো পৰিৱৰ্তন হৈ গ'ল। সেইটো আছিলে শদিয়ালৈ যামহে, এতিয়া শদিয়া নহয়, এতিয়া জালুকবাৰীলৈ যাম। এতিয়া আমাৰ যে অসমৰ ছাত্ৰ ছাত্ৰী, এই যে ভাগিন, সিহঁতৰ জিন্দগী কিন্তু বৰবাদ কৰা মানুহজন আপোনালোকৰ প্ৰিয় মামা, এই যে চুঙা খাই নহয় আপোনালোকক, সেইজনে হ'লগৈ ব্যক্তি এই গোটেই ঘটনাবিলাকৰ কাৰণে জগৰীয়া। কাৰণ সামাজিক ব্যৱস্থাটো এনেকুৱা, আৰ্থিক ব্যৱস্থাটো এনেকুৱা, আমি কোনো ফালৰ পৰা প্ৰগতিত যোৱা নাই। আৰু এইটো কি বুৰ্বক বনাই আছে, কি সপোন দেখুৱাই আছে যে জাপানলৈ যাব আমাৰ ইয়াৰ তেওঁলোকে প্ৰশিক্ষণ ল'বলৈ, তাত হেৰি কৰিবলৈ, ঘেণ্টা কৰিব সেইবিলাক। যদি আমাৰ শিক্ষা ব্যৱস্থা এনেকৈ জুৰুলা অৱস্থা হৈ থাকে, কাৰণ মই দেখিছোঁ যে চৰকাৰী স্কুলৰ টিচাৰ যিবিলাক আছে, ইভেন ভেঞ্চাৰ স্কুলৰ যিবিলাক টিচাৰ আছে, তাহাঁতৰ অৱস্থা বেয়া কৰি দিছে মানে চৰকাৰে। ইভেন প্ৰাইভেট স্কুলৰ যিবিলাক টিচাৰ আছে, তাহাঁতৰো একেই প্ৰেছাৰ, কিন্তু তেওঁলোকে প্ৰাইভেট স্কুলৰ যোনটো দৰমহা পাই আছে, এইটো অসম চৰকাৰৰ মিনিমাম ৱেজতকৈও বহু তলতে আছে। গতিকে যদি আপুনি ইম্প্ৰুভ কৰাব খোজে মানে এডুকেশ্যন ছিষ্টেমটো, তেতিয়াহ'লে প্ৰাইভেট পেৰেলালি এই 1200 টকীয়া নিদি এই প্ৰাইভেট যিবিলাক স্কুল আছে, স্কুলৰ যি টিচাৰ আছে, টিচাৰৰ কাৰণে ছাবচিডি এটা এমাউণ্ট আপোনালোকে দিয়ক। তেতিয়াহে শিক্ষকবিলাকে অলপ এনাৰ্জি পাব। কাৰণ একজন শিক্ষকে পাই আছে 5,000 টকা, 6,000 টকা প্ৰাইভেট স্কুলত, চৰকাৰী স্কুলত লাখ টকাৰ ওচৰা ওচৰি। আৰু ইমান প্ৰেছাৰতো ৰখা হৈছে তেওঁলোকক, কাৰণ তেওঁলোকক শিক্ষা দিবলৈ কোৱা নাই নহয়, SIR কামত লগাইছে, অমুক কৰিছে তমুক কৰিছে, সেইবিলাকে হৈ আছে। তো গতিকে আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, ভাল নালাগিলেও শ্বেয়াৰ কৰিব, কাৰণ এইটোৰ প্ৰয়োজন আছে। আৰু হয়,
আপোনালোকে ছাবস্ক্ৰাইব কৰা আৰু কমেণ্টছ কৰাত নাপাহৰিব। নমস্কাৰ।